हेलो व्यूअर्स আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্ৰেণ্ড নিউ ভিডিঅ'লৈ আৰু আজি মই ৰাতিপুৱা নহয় আজি প্ৰায় এতিয়া 2:30 বাজিলে তো মই এতিয়া ভিডিঅ' শ্বুট কৰি আছোঁ মানে আগবেলা মই ৰাতিপুৱা শুই উঠি এফালে গৈছিলোঁ মানে মই যিটো এটা মই কৈছিলোঁ আপোনালোকক যে মই দুটা কামত আহিছিলোঁ তাৰে এটা কাম আজি প্ৰথমটো কাম হৈ গ'ল যিটো মোৰ মেইন উদ্দেশ্য লৈ ইয়ালৈ দিল্লীলৈ আহিছিলোঁ তো মই আহিছিলোঁ মানে মোৰ এটা নতুন বিজনেছ এটা মানে ষ্টাৰ্টআপ কৰিম বুলি ভাবিছিলোঁ তো EMI ষ্টাৰ্টআপ কৰিম মানে সেইটো তাৰ কামত আহিছিলোঁ সেইটো কাম আজি ফাইনেলি হৈ গ'ল গোটেইখিনি পে'মেণ্ট কৰি চব ক্লিয়াৰ হৈ গ'ল তো তাৰ পৰা আহিলোঁ সেইখিনি ভিডিঅ'ত দেখুওৱা নাই আৰু কি বিজনেছ কি কথা কি বতৰা সেইখিনি দেখুওৱা নাই সেইখিনি পাছে পৰে দেখাম আৰু পাছত কেতিয়াবা দেখাম তো সেইখিনি নেদেখালোঁ সেইটো কাৰণে তাত গ'লোঁ গৈ মেলি আৰু য'ত মানে বিজনেছৰ কাৰণে য'ত গৈছোঁ নে তাত যিজনী মালিকনী পালোঁ মালিকনীজনী কৈ দিয়ে কেনেকুৱা এবাৰ মানুহজনী বুলি মানে হেৰি আচলতে দিলৱালে হতে যে কয় সেইটো মানে মানুহজনীৰ ওপৰত নাই একচুৱেলি আমি মানে যেতিয়া আহিছিলোঁ তেতিয়া মোৰ মানে মই আপোনালোকক দেখাইছিলোঁ আজিৰ পৰা প্ৰায় আত্মীয় মানুহ পাইছোঁ আত্মীয় মানে তেজৰ নহয় মানে মঙহৰ তো মানে মই আপোনাৰ মোৰ প্ৰথমটো যিটো ভিডিঅ' আছিলে ইউটিউবত তাৰ ছেকেণ্ডত আৰু এটা ভিডিঅ' বনাইছিলোঁ সেই ছেকেণ্ডত যিটো এই বাহিৰৰ পৰা যে কেইজনমান ল'ৰা যে আহিছিলে যে খোজকাঢ়ি পেলাই তো সেইকেইজন ল'ৰাক যে আপোনালোকৰ লগত যে মই চিনাকি কৰাইছিলোঁ বা দেখাইছিলোঁ তো সেইকেইজন ল'ৰা মোৰ এতিয়াও কণ্টেক্টত আছে তেতিয়া মানে তাক মই দিল্লী নহাৰ আগত সিহঁতৰ দুটাক মই ফোন কৰিছিলোঁ এটাতো আছিলে আপোনাৰ নাম পংকজ আৰু এটা নাম আছিলে আপোনাৰ লকী বাবা বুলি কয় তাৰ নাম তো সেই দুটা আছিলে তাৰ সিহঁত দুটাক ফোন কৰিলোঁ এটা ছত্তীশগড় এটা পঞ্জাৱ দুইটাকে ফোন কৰিলোঁ ফোন কৰি পেলাই ক'লোঁ যে দিল্লীত কোনোবা মানে চিনাকি আছে নি বা কিবা আছে নি তো বা লগৰ চগৰ মানে কণ্টেক্ট দিবলৈ কৈছিলোঁ কণ্টেক্ট নাম্বাৰ মোৰ লগত বোলো কণ্টেক্ট কৰাই দিবলৈ কৈছিলোঁ তো সিহঁতি ক'লে যে দিল্লীততো তেনেকৈ নাই দিল্লী আমাৰ তাৰ পৰা বোলে বহুত দূৰ হৈ যায় তো সিহঁত দুটাই তেনেকৈ ক'লে দূৰ হৈ যায় আৰু বোলে দিল্লী যাওঁতেও ধৰা চম্ভালকৈ যা নাই বোলে এনেকৈ কৈছিলে মানে দিল্লী বোলে গৈ আছে হয় কিন্তু অকণমান সাৱধানে যাবা মোৰ কেলৈ বোলে দিল্লীত বোলে বেয়া লুটে বুলি দিল্লীত বেয়া লুটে বুলি কৈছিলে আৰু আমাৰ ঘৰতো কৈছিলে বাৰু লুটে বুলি তোক কৈছিলে নি ঘৰত মোক কোৱা নাই বাৰু তেনেকৈ লুটে চুটে কোৱা নাই কিন্তু সাৱধান থাকিব গৈছোঁ অচিনাকি জেগাত যেতিয়া গৈছোঁ মোকতো মোৰ জানে আপোনালোকে দাদাও বাহিৰতে থাকে মুম্বাইত থাকে মই বিৰিয়ানী বনোৱা দাদাজনৰ কথা কৈছোঁ মই কৈছিলোঁ তেওঁ মুম্বাইত থাকে তেওঁ মানে কৈ পঠিয়াইছিলে যে দিল্লী গৈছ হয় বোলে অলপ ভালকৈ যাবি তাত বোলে বেয়া লুটে বোলে নতুন মানুহ পালে তো এতিয়ালৈকে মানে আমি যিকেইজন মানুহ লগ পাইছোঁ তো লুটা এতিয়ালৈকে নাই বাৰু এটাই লুটিছিলে কিন্তু সেই মাইকী মানুহজনী যিগৰাকীৰ কথা মই আপোনালোকক কৈছোঁ যিগৰাকী মাইকী মানুহ কথা আপোনালোকক ক'লোঁ যে মালিকনী বুলি সেই মাইকী মানুহগৰাকী আমাক মানে বচাই ল'লে লুটাৰ পৰা লুটিলে অলৰেডি আমি মানে একচুৱেলি মানে আমি মানে এই বেগটো কিনিছিলোঁ এই বেগটো কিনিছিলোঁ বেগটো মই কিনা নাই ই কিনিছিলে বেগটো কিনিছিলে সি কিনোতে মানে ৱাচিমে কিনোতে কি হ'ল কথাটো এইটো বেগ ফাৰ্ষ্ট টাইম কিনা নাছিলে প্ৰথম বেলেগ এটা বেগ কিনিছিলে তাৰপিছত সেই বেগটো মানে আমাৰ পৰা 2200 টকা লৈছিলে যিটো বেগ ধৰক আপোনালোকে আমাৰ তাত কিনিবলৈ গ'লে প্ৰায় 4,000 ওচৰ 4,000 বেছিয়ে ল'ব কম নলয় মানে সিমানমান ল'ব সেইটো আমি 2200 টকাত কিনিছিলোঁ মানে তেনেকুৱা এটা বেগ তাৰপাছত সেই মাইকী মানুহগৰাকীয়ে যেতিয়া আমাৰ পৰা বেগটো দেখাৰ পাছত মানে আমাক সুধিলে যে বেগটো ক'ৰ পৰা ল'লা কি কথা তো আমি ক'লোঁ এনেকৈ ওচৰৰ পৰাই ল'লোঁ তাৰপাছত সুধিলে যে বোলে হেৰি কিমান ল'লে তাৰপিছত আমি ক'লোঁ যে 2200 টকা ল'লে বুলি তেতিয়া মানে 2200 টকা ল'লে বুলি কওঁতে মানুহগৰাকী মানে আচৰিত হৈ গ'ল মানে 2200 টকা ল'লে বোলে বহুত বেছি লৈ ল'লে মই বহুত বেছি ল'লে বোলে কেনেকৈ এইটোতো বোলে 1500-1600 টকাত পাই যায় তেনেকৈ ক'লে তাত মানে মানুহজনী ইমানেই ভাল মানুহগৰাকী তাৰপিছত আমাক মানে তেওঁ নিজৰ কাম এৰি অফিচৰ পৰা আমি যিটো অফিচত আছিলোঁ মানে যিটো অফিচত গৈছিলোঁ যিটো কামৰ কাৰণে সেই অফিচ তেওঁৰ হয় তো সেই অফিচটো মানে অফিচৰ পৰা ওলাই পেলাই আপোনাৰ নিজৰ মানে আপোনাৰ মানুহ ক্লাইণ্ট এৰি থৈ গৈ আমাৰ লগত গৈ পেলাই আকৌ এইটো বেগ কিনাই দিলে আমাক ইটো বেগ ঘূৰাই দিলেগৈ ঘূৰাই পেলাই আকৌ পইচা 2200 ৰিটাৰ্ণ লৈ পেলাই এইটো বেগ আকৌ কিনাই দিলেগৈ বেলেগ এখন দোকানত আমাৰ লগত লাগি পেলাই মানে ইমানেই ভাল মানুহগৰাকী সেইটো কাৰণে কৈছোঁ মানে দিল্লীত এতিয়ালৈকে লুটা নাই লুটিছে দিলটোহে লুটিছা দিল লুটি লৈছে দিল মানে সঁচাকৈ বহুত ভাল মানুহগৰাকী মানে ভাল লাগিলে লগ পাই তেওঁকো মানে এতিয়া মই ওলাইছোঁ যাবলৈ আপোনাৰ এইটোতো কোৱাই নাই মই এতিয়া ক'ত যাবলৈ ওলাইছোঁ এতিয়া মই যাবলৈ ওলাইছোঁ চান্দিনী চক বুলি এখন মাৰ্কেট আছে তাত গৈ আছোঁ তো চাই থাকক চান্দিনী চক তাত যাম তাত গৈ পেলাই মানে বহুত সস্তাত পায় বস্তুবিলাক তো সেইটো কাৰণে তাত গৈ আছোঁ চাই থাকক তো এইফালে এতিয়া আহি পাই গ'লোঁ মেট্ৰ' গৈ আছোঁ তো গৈ পেলাই টোকেন কাটি লওঁ কাটি মেলি মেট্ৰ'ত উঠি পেলাই যদি পাৰোঁ ভিডিঅ' কৰিম নোৱাৰিলে চান্দিনী চক ডাইৰেক্ট মাৰ্কেটত দেখাম আৰু
আমি গৈ থকা অৱস্থাতে এটা সাংঘাতিক ঘটনা এটা হৈ গ'ল। এই গ্লাছখন যে দেখিছে, এখন ৰানিং ট্ৰেইনত কোনোবাই শিলগুটি মাৰিছে বাহিৰৰ পৰা। जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जान मेरी जानी पर তো চান্দিনী চক আপোনাৰ মেট্ৰ' ষ্টেচন পাই গ'লোঁ। এতিয়া নামিলোঁ। नानी मैनू छड़ना नहीं आनी तेरी याद हर दफा कौन समझ आए जब टूट जाए साए हाय रब जब हो वही এইফালে ষ্টেচনৰ বাহিৰটো এনেকুৱা। এইফালে ওলাই আহিলোঁ। মই ফোনত কথা পাতি আছিলোঁ কাৰণে ভিডিঅ' কৰিব নহ'লে ওলাই অহাখন। এইফালে এনেকুৱা ভালেই লাগিছে ন। আমি যিডোখৰ জেগাত আছোঁ জহৰীপুৰ তাত জহৰীপুৰ এনেই একচুৱেলি শ্বৰ্টত জহৰী বুলি কয় আৰু তাতকৈ বহুত ধুনীয়া। কি কয়, তাতকৈ বহুত ধুনীয়া। এইফালে সেইফালেদি আহিছিলোঁ। আগত কিবা এটা খাই লওঁ। একো খোৱা নাই দিনটো, মানে একোৱে খোৱা নাই। এই মই কামত মানে ব্যস্ত হৈ আছিলোঁ, একোৱে মানে খোৱা নাই। ৰাতিপুৱা চাহ একাপ খাই যি ওলালোঁ আৰু ৰুমৰ পৰা, তাৰপাছত একোৱে খোৱা নাই দিনটো, একো খোৱা নাই। সেইকাৰণে কিবা এটা খাই লওঁ এতিয়া গৈ প্ৰথম, তাৰপাছতে আৰু বজাৰ চজাৰ মাৰ্কেটবিলাকত যাম। মানে এইফালে মাৰ্কেট দেখিয়ে আছোঁ কিন্তু বাহিৰত। এইফালে বজাৰ দেখোন ষ্টাৰ্ট হ'লেই ষ্টেচনৰ বাহিৰত। হা, ষ্টেচনৰ বাহিৰতে এইটো বজাৰ লাগিয়ে আছে। খোৱা দোকান এখন চাব। डेढ़ सौ का दो कोई भी लो, ये व्हाइट वाला काला वाला जो भी हाँ ভাল লাগিছে। এইফালে এখনত খাবলৈ সোমাইছিলোঁ, এনেকুৱা ভিৰ মানে ওলাই গুচি আহিলোঁ। হা লোৱা কৈছোঁ বোলে এখন খাবলৈ সোমাইছিলোঁ, এনেকুৱা ভিৰ ওলাই গুচি আহিলোঁ। এইফালে মুখৰ আগত আপোনাৰ দিল্লী গুৰুদ্বাৰ। চান্দিনী চকটো মজা ন, চান্দিনী চকটো বহুত ধুনীয়া। চাওঁ কিবা এটা খাব পাওঁ নি। क्या मिलेगा खाने के लिए? এনেকুৱা ভিৰ বহিবলৈ জেগা এটা নাই, সেইকাৰণে ওলাই গুচি আহিলোঁ। অকণমান ভিৰ চিৰ কম থকা হোটেল এখন চাওঁগৈ। ফাইনেলি এখনত সোমালোঁ আৰু ৱাহ জি ৱাহ নামটো। চলে ভাতুৰা অৰ্ডাৰ দিছোঁ খাবলৈ, খাই লওঁ। খাই লৈ লগ পাই আছোঁ। ৱাহ জি ৱাহ, কি হোটেলখনৰ নামটো? ৱাহ জি ৱাহ। ঠিক আছে, খাই লওঁ। তো এইফালে আহি গ'ল চলে ভাতুৰে, খাই লওঁ। খাই বৈ আহি গ'লোঁ। খাই বৈ আহি মেলি এতিয়া আকৌ বজাৰৰ ফালে আহিছোঁ। সেইফালে লালকিল্লা আছে, সেইফালৰ পৰা আহি লওঁ প্ৰথম, তাৰপিছত বজাৰখন ঘূৰিম। ইয়াৰ পৰা মই এইফালে বেক চাইডে আছে, ইয়াৰ পৰা এটা ঘড়ী ল'লোঁ। এইটো কেনেকুৱা লাগিছে ৰ'ব দেখাই আছোঁ ভালকৈ। এইটো ঘড়ী চক। তো এতিয়া আমি ঘড়ী চৰি লোৱা হৈ গ'ল। ইও ল'লে ঘড়ী, ইও ল'লে তিনিটা ল'লে। এটা ককায়েকলে, এটা বাপেকলে, এটা ই নিজলে, আৰু এটা মই ল'লোঁ। এইটো ইও ল'লে, ছেইম একেই ল'লে। এইটো প্ৰথম কাম কৰে নতুন নকৰে। মই কেনেকুৱা কাম কৰে ৰ না। এইফালে লালকিল্লা আছে, মই দেখাই আছোঁ। এইফালে মানে চান্দিনী চকত বজাৰৰ অভাৱ নাই। মানে আপোনালোকক মই দেখাই দেখাই মানে পাগল হৈ গৈছোঁ। কিবা এনেকুৱা লাগে যে কিবা উৎসৱ হৈ আছে নেকি। সেইফালে মেলাও লাগি আছে, মানে আল্টিমেট 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 আৰু মানে মজা লাগিছে। একচুৱেলি নাজানিলোঁ মানে আমি ক'ত থাকিব লাগে। তেতিয়া আমি মানে তথাপিও মেপত বহুত চাইছিলোঁ,
এতিয়াও য'ত আছোঁ বাৰু ভালেই, আমাৰ একদম মেট্ৰ' ষ্টেচনৰ ওচৰতে অহা যোৱা কৰিবলৈ তেনেও মানে সহজ আৰু মানে ৰুমৰ পৰা ওলাই মেট্ৰ' পৰা নামি তেনেকুৱা হৈছে। তো তথাপিও অকণমান এনেকুৱা জেগাত থাকিলে ভাল লাগে আৰু এতিয়া যেনেকৈ এয়া লালকিল্লা ফ্ৰণ্টত এনেকুৱা জেগাত থাকিলে বেছি মজা লাগে। হ'ব নেক্সট টাইম যেতিয়া আহিম ধৰক বিজনেছটো চলি যায়, আকৌ বিজনেছটো যদি চলি যায় ভালকৈ তেতিয়া আকৌ আমি 1 মাহ 20 দিনমানৰ পাছত আকৌ আহিমেই মানে, হয় কি কওঁ? 1 মাহ 20 দিনমানৰ পাছত আকৌ আহিম। এইবাৰ মানে হাল চালটো ধুনীয়াকৈ চাই গৈছোঁ যে নেক্সট টাইম মানে আমাৰ ভুল নহয় আৰু। লালকিল্লা পাই গ'লোঁ আৰু অকণমান আছে জাষ্ট এইটো লালকিল্লা, এতিয়া আমি তাতে গৈ আছোঁ। চাই থাকক ভিডিঅ'টো, মজা হ'ব ভিডিঅ'টো, মজা হ'ব, চাই থাকক। মানুহ চাওক ন, মানুহ চাওক, আল্টিমেট ভিউ লাগিছে ন, ভিউটো আল্টিমেট লাগিছে। চান্দিনী চক মজা মজা আৰু চান্দিনী চক আল্টিমেট। আমি ইয়াতে থকা হ'লে ভাল আছিলে দেই। দেখাই দে। এইটো ভাৰতীয় ষ্টেট বেংক। আমি আচলতে প্ৰথমতে নাজানিলোঁ, আমি প্ৰথমে নাজানিলোঁ আকৌ, নহ'লে ইয়াতে ফাৰ্ষ্ট টাইমটো। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी। লালকিল্লা পাই গ'লোঁ, আল্টিমেট ভিৰ পাইছোঁ, আল্টিমেট ভিউ পাইছোঁ, আল্টিমেট ভিৰো পাইছোঁ। এবাৰ দুফালে দুখন মেলাও লাগি আছে, মই দেখাই যাম, চাই থাকক। लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनू जरा जिस्म का शौक नहीं। এইফালে লালকিল্লা পাই গ'লোঁ, এইফালে এখন মেলা লাগি আছে আৰু এইফালে এখন মেলা লাগি আছে। দুফালে দুখন মেলা লাগি আছে, আমি মেলা এখনো নোসোমাওঁ, যাবলৈ টিকেট কৰাই নাই। सजना जी तेरे তো বেড লাগ, লালকিল্লা বন্ধ আছে আজি, বোলে সোমবাৰে লালকিল্লা বন্ধ থাকে, সেইটো কাৰণে সোমাব নিদিলে। আৰু ভিৰটোও বেছি, মেলা আছে কাৰণে ভিৰটোও বেছি। কিয় একো বাদ ये मोहब्बत वाला झूठा है, साजन बिन सजनी चांद बिन चांदनी। हाय सजना जी मैनू छड़ के नहीं जाना, बिना तेरे मैनू मिल दी सजा। हाय सजना जी तेनू बाहां विच भर लूं। চান্দনী চকৰ ইলেক্ট্ৰনিক মাৰ্কেট, মানে তাত মোবাইল চোবাইল চব পায় ইয়াত। ইয়াতে পাবি নেকি, ইয়াত পাবি নেকি? ইয়াত যিমান আইফোন দেখিছে চব ক্লোন হয়, 12,000 10,000 তেনেকুৱা ক্লোন আইফোন আছে ইয়াত, চব ক্লোন। এখন ক্লোন মাৰ্কেট নিচিনাহে লাগিছে ন? এইফালে এতিয়া জোতা ল'লোঁ, ই ল'লে, মই ল'লোঁ, দুটাই জোতা ল'লোঁ এযোৰ। 2000 years later. গাইজ এতিয়া বৰ্তমান আহি একেবাৰে ৰুম পাই গ'লোঁ। সেই ৰুমত আহিয়ে মানে মোবাইলটো অন কৰিছোঁ আৰু ভিডিঅ'টো অন কৰিছোঁ। মানে কি হ'ল আপোনাৰ, মই আপোনালোকৰ য'ত ধৰক মই ভিডিঅ'টো মানে এতিয়া ইয়াৰ আগৰ ক্লিপটো আপোনালোকে যিটো দেখিলে সেই তাতে যিয়ে মানে ৰখালোঁ, তাৰপাছত যে মোবাইল উলিয়াম সেইটো মানে সাধ্য নাই। এনেকুৱাই ভিৰ মানে গলিবিলাকত, য'ত আমি মানে বজাৰ কৰিবলৈ গৈছিলোঁ। বজাৰ একচুৱেলি আমি বস্তুবিলাক চাবলৈ গৈছিলোঁ। চাবলৈ যাওঁতে কিছুমান পচন্দ হৈ গ'ল, পচন্দ হৈ যোৱাবোৰ মানে আমি লৈ আহিলোঁ। তো বস্তুবোৰ দেখা, মই জোতা দোকানত ভিডিঅ' কৰিছিলোঁ নেকি, তো সেই জোতাযোৰ লোৱাৰ পাছত আৰু মই নকৰিলোঁ নেকি ভিডিঅ' আৰু সেই তাতে এণ্ড কৰি দিলোঁ। মানে এনেকুৱাই ভিৰ, আৰু তাৰপিছত মেট্ৰ'ত আহিলোঁ, মেট্ৰ' 3-4খন বদলাব লাগে, তো সেইটো কাৰণে মানে মোবাইলত ভিডিঅ'ই নকৰিলোঁ। মানে সেইকাৰণে ব্লগ কৰিবলৈ মানে অলপ দিগদাৰ লাগে, মানে ইমান মানুহৰ মাজত ইমান ভিৰ, মানে ইজনৰ ওপৰত সিজন ঠেলা হেঁচা কৰি থাকে। আৰু মানে গাড়ী মটৰ বাপৰে বাপ, মই আপোনালোকক জনাম বাৰু এইবোৰ কেনেকুৱা কি কথা। বাকী এতিয়া কি আনিলোঁ এইবোৰ চাই লওক। এতিয়া আনিলোঁ প্ৰথমটো এইটো ঘড়ীটো ল'লোঁ, এইটোতো চালেই অলৰেডি। তাৰপাছত এইফালে এখন চশমা লৈছিলোঁ,
এইখনোতো দেখালোঁ চশমাখনো দেখালোঁ ঘড়ীটোও দেখালোঁ তাৰপাছত লৈছিলোঁ এইটোতো বা তাৰপাছত দেখাই আছোঁ তাৰপাছত মই ল'লোঁ এইটো লৈছিলোঁ জোতা লোৱাৰ পাছত এইটো লৈছিলোঁ এইটো মানে বেগ এটা লাগে ইয়াত ধৰক মানে পকেট মাৰ বহুতটো সেইকাৰণে এই বেগটো ল'লোঁ বেগটো এইটো তাৰপাছত আপোনাৰ এই বেগটোৰ পাছত তাৰপাছত ল'লে এই ৱাচিমে ল'লে পাৰ্চ এটা ল'লে এইটো এই পাৰ্চটো ল'লে পাৰ্চটো 100 টকা চাওক না এইটো পাৰ্চ 100 টকা এইটো 150 টকা মাত্ৰ এইটো আমাৰ তাত মই সুধিছিলোঁ 250 নে কিমান কৈছিলে আমাৰ তাত সুধোঁতে এইটো বস্তু এইটো একদম পাৰফেক্ট বস্তু ন একদম চালিয়া বস্তু বহুত ইউ ল'লে এইবিলাক ঘড়ী এইটো কালে লৈছিলে এইটো সিহঁতৰ ভাইটিৰ কাৰণে লৈছে তাৰপাছত এইটো আবাৰ কাৰণে লৈছে ন এইটো সিহঁতৰ আবাৰৰ কাৰণে লৈছে তাৰপাছত এইটো এটা সি কিনিলে একেই একদম চেম কিনিছোঁ দুইটাই আকৌ একদম একেই মোৰটো খালি অকণমান ডাঙৰ টাইপ লাগিছে বাকী এইবোৰ খাৰু কিনিলোঁ এইবোৰ খাৰু কিনিছিলোঁ এইবোৰ কিনিলোঁ তাৰপাছত এই দুডালো কিনিলোঁ এইবোৰ ঘৰৰ কাৰণে মানে আমাৰ ঘৰত আৰু ঘৰৰ কাৰণে লাগে সিহঁতৰ কাৰণে কিনিলোঁ এইবোৰ তাৰপাছত আজি বৰ্তমান তেনেকুৱা বিশেষ একো নিকিনিলোঁ মানে এইযোৰ মোৰহে কাক দিছোঁ এইটো ফটোও মাৰোঁ আচ্ছা তাৰপাছত আৰু লৈছিলোঁ দেই আৰু জোতা লৈছিলোঁ নহয় এইটো কি আছিলে এইটো চেইন এডালো লৈছিলোঁ ঘৰৰ কাৰণে চেইনডাল খুলি দিওঁ তাৰপাছত আৰু এইটো এটা চেইন এইটো ই লৈছিলে এইটো ইয়াৰ কাৰণে তথাপিও দেখা নাই কোনোবাই যদি ছোৱালীয়ে মোৰ ব্লগখিনি চাই আছে তেতিয়া এইবোৰ ইয়াৰিংছ তই লৈছিল এইযোৰ কালৈ লৈ বালে এইযোৰ ইয়াৰিংছ বালে লৈছে সিহঁতৰ তাৰপিছত আপোনাৰ এইটো আছিলে এই চেইন আৰু ইয়াৰিংছ দুটা আছে এইযোৰ তোৰ গল্ডেনযোৰ তোৰ এইটো গল্ডেনটো ই ল'লে মই হোৱাইটটো লৈছিলোঁ মই নাজানো বাৰু ই ল'লে বুলি মই মানে ভিতৰত জোতা ল'বলৈ গৈছিলোঁ তো জোতা কেইযোৰ বাকী দেখাই আছোঁ মই আচ্ছা এইটো খোল এইযোৰ তাৰপিছত বাকী এইযোৰ ই ল'লে জোতা মোৰযোৰ খোল এইযোৰ ল'লে পুমাৰ এইযোৰ ই ল'লে বাকী মোৰযোৰ দেখাই আছোঁ বাকী আজি বজাৰো তথাপিও বহুতখিনি হ'ল ন এইযোৰ মই ল'লোঁ অলপ লেডাৰ টাইপ এইযোৰ মই ল'লোঁ জোতা চাইজ মোৰ 7 নম্বৰেই কোনোবাই গিফ্ট দিলে দিব পাৰে তাৰপাছত আৰু ই জাম্পাৰ এটাও লৈছিলে দেই একদম সস্তাত জাম্পাৰ এটা ল'লে ই সস্তাত পাই বস্তাত ভৰাইছে পূৰা এইটো ই মানে জাম্পাৰ মানে আপাৰ টাইপৰ আৰু অলপ বহুত চাইড পিন্ধিব ময়ে ল'বলৈ গ'লোঁ তাৰপাছত আৰু সেই জোতাযোৰ তাৰপাছত এইযোৰ লেডিজ জোতা এযোৰ ল'লোঁ এইযোৰ একচুৱেলি মই কালহে ল'লোঁ এইটো আপোনালোকে পাছে পৰে ভ্লগত কেতিয়াবা গম পাব এতিয়া মই আপোনালোকক কৈ দিয়া নাই মানে এই জোতাযোৰ এইযোৰ খাৰু তাৰপাছত এইযোৰ খাৰু বাকী চেইনডাল এইখিনি কালে ল'লোঁ আপোনালোকে গম পাব এয়া মালে লৈছিলোঁ একচুৱেলি এয়া মালে বাকী এই চেইন টেইন এইবোৰ কালে লৈছোঁ আপোনালোকে গম পাব জোতা চোতা এইবোৰ পাছে পৰে কম বাৰু আৰু বাকীখিনি বজাৰ মানে আমি কাইলৈ কৰিম কাইলৈ যাম নিজামুদ্দিন মৰকজ আৰু ইণ্ডিয়া গেট যাম তো সেইটো কাৰণে বাকীখিনি বজাৰ আমি তাত কৰিম বুলি ভাবিছোঁ মানে আজি বহুত লেটো হৈ গ'ল আৰু যোৱাও দেৰি হৈ গ'ল নাই আমি আগবেলা তালৈ গুচি গ'লোঁ মানে তাত গ'লে ধৰক চান্দনী চৌক গ'লে বা য'তে নহওক মাৰ্কেটত গ'লে মানে অকণমান টাইম লৈ যাব লাগে হাতত দিনটোৰ টাইমটো নিব লাগে সেইটো কাৰণে আমি দিনটোৰ টাইমটো নিয়া নাই পিছবেলাহে গৈছোঁ ইয়াৰ পৰা 3টামান বজাত ওলাইছোঁ ন ইয়াৰ পৰা 3টামান বজাতহে ওলাইছোঁ তো সেইটো কাৰণে আমাৰ টাইমটো অকণমান নিমিলিলে তথাপিও এতিয়া কেইটা বাজিলে এতিয়া আপোনাৰ এইফালে টাইম হৈ গ'ল 9:39 আমি আহি পেলাই ৰুম সোমাইছোঁ মানে সেইটো কাৰণে টাইমটো আমাৰ নিমিলিলে সেইটো কাৰণে বজাৰ কৰিবলৈ সময়ে নহ'লে আৰু 11টা বজালৈকে মেট্ৰ' চলে আহি পেলাই আমাৰ খোৱা বোৱাৰো কথা আছে সেইটো কাৰণে খাবলৈ যাম আৰু সেইটো কাৰণে এতিয়া আজি বজাৰখিনি এইখিনিতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কাইলৈ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আশা থাকিলে লগ পাম বুলি তো নতুন এটা ভিডিঅ'ত মই যাম নিজামুদ্দিন মৰকজ তাত যোৱা দেখাম প্লাছ আপোনাৰ ইণ্ডিয়া গেট দেখাবলৈ চেষ্টা কৰিম তো ৰাতিপুৱাই যাম ৰাতিপুৱা গৈ প্ৰথম মৰকজ যাম মৰকজৰ পৰা আপোনাৰ যাম ইণ্ডিয়া গেট তো ভিডিঅ'বোৰ চাই থাকিব ভাল পাইছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা